শিক্ষা হৈছে মানৱ জীৱনৰ বন্তি। শিক্ষাৰ খাই শিপাডাল বৰ তিতা, কিন্তু ইয়াৰ ফলাফল বৰ সোৱাদ। প্ৰকৃত ছাত্ৰই কেতিয়াও খ্যাতি ক্ষমতা নাইবা আমোদ নিবিচাৰে। তেওঁ বিচাৰে কেৱল সত্য, আৰু সত্যক আৱিষ্কাৰ কৰিবৰ কাৰণে তেওঁ সকলো কৰিবলৈ সাজু থাকে। ছাত্ৰ ছাত্ৰীৰ প্ৰকৃত লক্ষ্য হৈছে কেৱল অধ্যয়নই, আৰু এই অধ্যয়নৰ ফলতেই ছাত্ৰ ছাত্ৰীবিলাকে বহুতো জ্ঞান আয়ত্ত কৰিব পাৰে। প্ৰত্যেক মাক পিতাকে নিজৰ ল'ৰা ছোৱালীক ভাল শিক্ষা দিব বিচাৰে। গতিকে প্ৰত্যেক অভিভাৱকে নিজৰ প্ৰাণতকৈ ভাল পোৱা সন্তানটি কেনে হ'ব লাগে সেই বিষয়ে নিশ্চয় যথেষ্ট চিন্তা কৰে। আচলতে প্ৰত্যেক মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক প্ৰকৃত মানুহ হোৱাটো বিচাৰে। ল'ৰা ছোৱালী মানুহ হ'বলৈ হ'লে ঘৰখন হৈছে শিশু সংস্কাৰৰ প্ৰথম পাঠশালা। আমাৰ জীৱনৰ পাঠশালা হৈছে এখন ভাল নিকেতন। গতিকে অভিভাৱক শিশুৰ বাবে ভাল প্ৰবক্তা হোৱাটো নিজে ভাল উদাহৰণ হ'ব লাগে। চৰিত্ৰ নিৰ্মাণৰ ভেটি হৈছে নিকেতনখন। বহুত অভিভাৱকে আকৌ কয়, মই শিশুৰ কাৰণে ইমান খৰচ কৰিছোঁ, ইমান সুবিধা কৰি দিছোঁ, ইত্যাদি ইত্যাদি। কিন্তু আমি শিশুৰ কাৰণে সময় কিমান দিছোঁ সেইটোহে ডাঙৰ প্ৰশ্ন। আমি বহুতে নিজৰ ব্যৱসায়, চাকৰি আদিৰ কৰ্মৰ ব্যস্ততাৰ দোহাই দি সন্তানৰ কাৰণে বহুত কম সময় দিওঁ। কেতিয়াবা আমি ভাবিছোঁনে এই সকলোখিনি আমি কাৰ বাবে কৰিছোঁ? ধন অৰ্জন কাৰ বাবে কৰিছোঁ? এই সকলোবোৰতো আমাৰ ল'ৰা ছোৱালীৰ বাবেই কৰিছোঁ। গতিকে ল'ৰা ছোৱালীৰ বাবে সময় দিয়াটো নিতান্ত আৱশ্যক। শিক্ষাগুৰু হৈছে এজন ভগৱান স্বৰূপ। শিক্ষাগুৰুক মহেশ্বৰ, বিষ্ণু আৰু পৰম ব্ৰহ্ম হিচাপে তুলনা কৰা হৈছে। আৰু শিশু সদায় অনুকৰণ প্ৰিয়। তেওঁলোকে ডাঙৰক সকলো সময়তেই চাই লক্ষ্য কৰি থাকে আৰু সকলো কথা মনত ৰাখে। গতিকে তেওঁলোকৰ ওচৰত সদায় নিজকে সাৱধানে ৰাখি কথা ক'ব লাগে, আৰু আচৰণো তেনেকুৱাই হ'ব লাগে। তেতিয়াহে আমাৰ ল'ৰা ছোৱালীবোৰে প্ৰকৃত মানুহ হ'ব আৰু ভৱিষ্যতে সুউজ্জ্বল কামনা কৰি এজন সুনাগৰিক হ'ব। প্ৰকৃতিক ভাল পাবলৈ শিকাব লাগে। চাপযুক্ত জীৱনৰ পৰিৱৰ্তে সহজ সৰল জীৱন যাপন কৰিবলৈ শিকাব লাগে। ল'ৰা ছোৱালীক পঢ়া শুনাৰ নামত তেওঁলোকৰ শৈশৱত গাড়ী আনিব নালাগে। ল'ৰা ছোৱালীক পঢ়াৰ প্ৰতি উৎসাহ, উদ্দীপনা তথা মনত আনন্দ দিব লাগে। তেখেতে নিজৰ বক্তৃতাৰে ল'ৰা ছোৱালীক কেনেদৰে ভৱিষ্যত সুনাম কঢ়িয়াই আনিব তাকে যে তেওঁলোকে সকলোকে প্ৰত্যেকটো ভাষণ দি বুজাই আছে। তেওঁলোকে গৈছিলে, গতিকে মই ভাবোঁ সকলো ল'ৰা ছোৱালী যাতে ভৱিষ্যত উজ্জ্বল কামনা কৰে, পিছত মই তাৰেই কামনা কৰিছোঁ। হয়, মই ভাতিজী, মই তাৰমানে সমাজৰ কথাই ভাবি আছিলোঁ। আমাৰ যিটো সমাজখনৰ আমাৰ যিটো ল'ৰা ছোৱালীবোৰক আগুৱাই যাবৰ কাৰণে স্কুলখন বন্ধ হৈ আছে, তাৰে কথাই মই ভাবি আছিলোঁ। আমাৰ যিটো ইয়াত ল'ৰা ছোৱালীক অনলাইন চলি আছে, সেই অনলাইনৰ
বৰ্তমান ইমান ভাল নহয় কেতিয়াবা নেট নাপায় কেতিয়াবা বন্ধও হৈ থাকে তাৰ কাৰণে আমাৰ ক্লাছ কৰাটো মই বিচাৰোঁ আৰু মই দৰ্শকসকলক ক'ব বিচাৰিছোঁ যাতে ল'ৰা ছোৱালীক ভৱিষ্যতে আশা কৰি ভালভাৱে পঢ়া শুনা কৰাই দিয়ে তাৰে কামনা কৰিছোঁ আৰু আমাৰ ল'ৰা ছোৱালীবোৰৰ আৰু লগতে আমাৰ সমাজৰ মানুহবোৰেও যাতে ভৱিষ্যতে ভাল হৈ আহে তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিবলৈ লৈছোঁ আৰু লগতে আমাৰ ভিডিঅ'খন ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব তাৰে কামনা কৰি আজিৰ ভিডিঅ'খন আমি ইমানতে সামৰণি মাৰিছোঁ জয় হিন্দ।